মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 3 ইংলিছৰ লেসন নম্বৰ 2 দ্য মংকি এণ্ড দ্য ক্ৰকডাইল নামৰ পাঠটিৰ এক্টিভিটি 1 ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। সোৱা লেটস সি হাউ মাচ উই হেভ আন্ডাৰষ্টুড। আহা চাও আমি কিমান বুজি পালো। নম্বৰ 1 এনসাৰ দ্য ফলোইং কুৱেশ্যনছ। এতিয়া আমি এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। সোৱা নম্বৰ 1 where did the monkey live? বান্দৰে ক'ত বাস কৰিছিল? এতিয়া আমি লিখিব লাগিব the monkey lived in a rose apple tree. বান্দৰে এটা গোলাপী জামু গছত বাস কৰিছিল। নম্বৰ 2 what did the monkey see in the river? বান্দৰে নদীত কি দেখিছিল? আমি লিখিম answer the monkey saw a crocodile in the river. বান্দৰে নদীত এটা ঘৰিয়াল দেখিছিল। নম্বৰ 3 who became friends? কোন বন্ধু হৈছিল? answer the monkey and the crocodile became friends. বান্দৰ আৰু ঘৰিয়াল বন্ধু হৈছিল। নম্বৰ 4 what did the monkey give to the crocodile? বান্দৰে ঘৰিয়ালক কি দিছিল? আমি লিখিম answer the monkey gave some rose apples to the crocodile. বান্দৰে ঘৰিয়ালক অলপমান গোলাপী জামু দিছিল। এতিয়া সোৱা বি say yes or no. হয় নে নহয় ক'ব লাগিব। নম্বৰ 1 the crocodile lived in the river. ঘৰিয়াল নদীত বাস কৰিছিল। এটো হয় নে? গতিকে আমি yes বুলি লিখিম। নম্বৰ 2 সোৱা the monkey lived in an apple tree. বান্দৰে এটা আপেল গছত বাস কৰিছিল। এটো ভুল হয় নে? বান্দৰে আপেল গছত বাস কৰা নাছিল, ৰোজ এপল গছত বাস কৰিছিলে, মানে গোলাপী জামু গছত, হয় নে? গতিকে আমি এটো no বুলি লিখিম। নম্বৰ 3 the monkey was hungry. বান্দৰৰ ভোক লাগিছিল। এটো ভুল হ'ব, no লিখিম আমি, ঘৰিয়ালৰহে ভোক লাগিছিল। নম্বৰ 4 the rose apples were sweet. গোলাপী জামুবোৰ মিঠা আছিল। এটো শুদ্ধ, গতিকে আমি yes বুলি লিখিম। the monkey wanted to taste the heart of the crocodile. বান্দৰে ক্ৰকডাইলৰ কলিজাটো খাই চাব বিচাৰিছিল। এটো no হয়নে? ক্ৰকডাইলৰ ঘৈণীয়েকেহে খাব বিচাৰিছিল, হয়নে? গতিকে এটো no বুলি লিখিম আমি। এতিয়া সোৱা নম্বৰ C think and say. ভাবা আৰু কোৱা। What would you do if you were the crocodile, the monkey's friend? যদি তুমি বান্দৰৰ বন্ধু ঘৰিয়াল হোৱা হলে কি কৰিলা হয়? এটো তোমালোকে ভাবি ক'ব লাগিব। এতিয়া সোৱা মই কি কৰিলো হয়? I will be friends with the monkey, eat rose apples and take him for a ride on my back in the river. যদি মই ঘৰিয়াল হলো হয় তেতিয়াহলে মই কি কৰিলো হয় জানানে? বান্দৰৰ লগত সদায় বন্ধুত্ব ৰাখিলো হয় আৰু বান্দৰৰ পৰা মিঠা মিঠা ৰোজ এপলছবোৰ খালো হয় আৰু মোৰ পিঠিত উঠাই বান্দৰক নদীত ফুৰাবলে লৈ গলো হয়। এতিয়া তোমালোকেও তোমালোকৰ কবাচোন। এতিয়া সোৱা নম্বৰ 2 you have found the word sweet in the story. তোমালোকে এই sweet শব্দটো সাধুটোত পাইছা। sweet মানে মিঠা। the word sweet is used to describe the taste of rose apples. সাধুটোত এই sweet শব্দটো rose apples-ৰ সোৱাদ বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। now choose words from the box which describe taste. এতিয়া সোৱা এই বক্সৰ পৰা আমি টেষ্ট মানে সোৱাদ বুজোৱা শব্দবোৰ ইয়াত আনিব লাগিব। write down the words আৰু আমি ইয়াত লিখিব লাগিব one is done for you. এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে। এতিয়া সোৱা স্পাইচি মানে জ্বলা বা মছলাযুক্ত। তাৰপিছত sour মানে টেঙা, আমি ইয়াত sour বুলি লিখিম। এটো bitter মানে তিতা, আমি ইয়াত bitter বুলি লিখিম। salty মানে নিমখীয়া, আমি ইয়াত salty বুলি লিখিম। তাৰপিছত hot মানে গৰম, আমি ইয়াত hot বুলি লিখিম।
এতিয়া চোৱা ইয়াত বিউটিফুল বুলি দিয়া আছে বিউটিফুল শব্দটোৱে সোৱাদ বুজোৱা নাই সৌন্দৰ্য বুজাইছে হয়নে তাৰপিছত এইটো লাৰ্জ মানে ডাঙৰ আমি ডাঙৰ গতিকে আমি এই দুইটা শব্দ লিখিব নালাগে কাৰণ ইহঁতে সোৱাদ বুজোৱা নাই এতিয়া চোৱা 3a there are 3 characters in the story সেই সাধুটোত আমি যে পঢ়িলো the monkey and the crocodile সেই সাধুটোত তিনিটা চৰিত্ৰ আছিল এটা হ'ল the male crocodile মানে মতা ঘৰিয়াল নাম্বাৰ 2 the female crocodile মানে মাইকী ঘৰিয়াল now name the third character এতিয়া তৃতীয়টো চৰিত্ৰ কি আছিল আমি হেতু ইয়াত লিখিব লাগিব তৃতীয়টো আছিল বান্দৰ হয়নে গতিকে আমি লিখিম the monkey এতিয়া চোৱা বি who is your favorite character and why এতিয়া তোমালোকে সাধুটো যে শুনিলা সাধুটোৰ পৰা তোমালোকক কোনটো চৰিত্ৰ ভাল লাগিল আৰু কিয় হেতু তোমালোকে ইয়াত লিখিব লাগিব মোৰ হলে বান্দৰৰ চৰিত্ৰটো ভাল লাগিল গতিকে চোৱা মই লিখিছো I love the monkey because he was kind and intelligent মই বান্দৰৰ চৰিত্ৰটো ভাল পাইছো কাৰণ বান্দৰ বৰ দয়ালু আছিল আৰু বুদ্ধিয়কো আছিল হয়নে সি দয়ালু আছিল কাৰণ সি ঘৰিয়ালৰ ভোক লাগিছে বুলি কোৱাত ঘৰিয়ালক খাবলৈ দিছিল হয়নে আৰু সদায় ঘৰিয়ালক সি ৰ'জ এপলছ দিছিল আৰু সি বুদ্ধিয়কো আছিল কাৰণ যেতিয়া ঘৰিয়ালে তাক খাবলৈ বুলি লৈ গৈছিল তেতিয়া সি বুদ্ধি কৰি আকৌ নদীৰ পাৰলে ঘূৰি আহিছিল হয়নে এতিয়া চোৱা নাম্বাৰ 4 match word in column A with those in column B one is done for you এতিয়া চোৱা column A আৰু column B আমাক দিয়া হৈছে এফালে আমাক জীৱ-জন্তুবোৰৰ নাম দিয়া হৈছে আৰু এইফালে সিহঁতে ক'ত থাকে হেতু দিয়া হৈছে আমি এতিয়া আষ্টানি মিলাব লাগিব এটো চোৱা এনিমেলস এফালে দিয়া আছে where they live মানে ইহঁত ক'ত থাকে এতিয়া চোৱা বার্ড মানে চৰাই চৰাই ক'ত থাকে নেষ্টত থাকে হয়নে তাৰপিছত মংকি ক'ত থাকে গছত থাকে হয়নে গতিকে আমি ট্ৰিৰ লগত মিলাম তাৰপিছত চোৱা লায়ন ক'ত থাকে ডেনত থাকে গতিকে আমি লায়নক ডেনৰ লগত মিলাম তাৰপিছত ৰেবিট ক'ত থাকে ৰেবিট বৰত থাকে গতিকে আমি এটো ৰেবিটক বৰৰ লগত মিলাম এতিয়া চোৱা নাম্বাৰ 5 read the following words aloud এতিয়া আমি এই শব্দবোৰ জোৰেৰে পঢ়িব লাগিব এটো চোৱা climb thumb comb dumb knee no knife knob এতিয়া চোৱা আমি CLIMB এই শব্দটো ক্লাইম্ব নপঢ়ি আমি ইয়াক ক্লাইম্ব বুলি কৈছো কাৰণ এমৰ পিছত যদি বি থাকে তেতিয়া হলে বি টো সাইলেন্ট হয় ইয়াক আমি উচ্চাৰণ কৰিব নালাগে কিন্তু লিখোতে আমি লিখিব লাগিব হে তেনেকে থাম শব্দটোত চোৱা THUMB থাম্ব আছে কিন্তু আমি ইয়াক থাম বুলি কৈছো বি টো আমি উচ্চাৰণ কৰিব নালাগে তেনেকে কোম ডাম তাৰপিছত চোৱা এটো KNEE আছে কিন্তু আমি ইয়াক নি নকৈ নি বুলি কম কাৰণ যদি এনৰ আগত কে থাকে তেতিয়া হলে কে টো আমি উচ্চাৰণ কৰিব নালাগে অকল লিখোতে লিখিব লাগে এটো চোৱা KNOW ইয়াক আমি নো বুলি পঢ়িম এটো KNIFE ইয়াক আমি নাইফ বুলি পঢ়িম কাৰণ এনৰ আগত কে সদায় সাইলেন্ট হয় ইয়াক আমি উচ্চাৰণ কৰিব নালাগে এটো ইয়াক আমি knob নকয় আমি ইয়াক knob বুলি কম কাৰণ কে টো সাইলেন্ট হৈ আছে এতিয়া চোৱা এক্টিভিটি 6 read the following words these are naming words এই তলদিয়া শব্দবোৰ পঢ়া চোৱা monkey crocodile river tree এই শব্দবোৰ কি হৈছে এইবোৰ নেমিং ওয়ার্ড মানে এইবোৰ নাম বুজোৱা শব্দ এই শব্দবোৰে মংকি মানে বান্দৰ এটা নাম হয় হয়নে বান্দৰ নাম হয় গতিকে নাম বুজাইছে সেইকাৰণে এইবোৰক নেমিং ওয়ার্ড বুলি কোৱা হয় এতিয়া চোৱা now read the lesson again and try to find some more naming word and
write them in the boxes given below. এতিয়া আমি কি কৰিব লাগিব the monkey and the crocodile storyটো আকৌ পঢ়ি তাৰ পৰা নাম বুজোৱা শব্দ বিচাৰি আনি ইয়াত লিখিব লাগিব এতিয়া চোৱা আমি ইয়াত এটা শব্দ পাইছো rose apple আমি এটো লিখিম এই শব্দটোৱে নাম বুজাইছে তাৰপিছত এটো চোৱা friends এই friends শব্দটো নাম বুজোৱা শব্দ হয় গতিকে আমি এটো লিখিম তাৰপিছত চোৱা wife এই শব্দটো নাম বুজোৱা শব্দ হয় wife মানে ঘৈণীয়েক তাৰপিছত চোৱা এটো heart এটো নাম বুজোৱা শব্দ হয় গতিকে আমি এটো লিখিম গতিকে আমি ইয়াত লিখিছো rose apple friends wife heart এতিয়া চোৱা activity 7 look at the pictures and read the sentences below এই ছবিবোৰলৈ চোৱা আৰু তলৰ বাক্যবোৰ পঢ়া এতিয়া চোৱা the monkey is swinging on a tree বান্দৰে কি কৰিছে গছ এটাত উলমি আছে হয়নে মানে ঝুলনা খেলি আছে হয়নে এটো এনেকে উলমি থকাক সুইঙ্গিং বুলি কোৱা হয় তাৰপিছত চোৱা the crocodile is swimming in the river ঘৰিয়ালটোৱে নদীত সাঁতুৰি আছে এতিয়া চোৱা now look at the picture and write down a sentence about it এই ছবিলৈ চোৱা আৰু ইয়াৰ বিষয়ে এটা বাক্য লিখা এতিয়া লৰাজনে কি কৰিছে সাঁতুৰি আছে হয়নে গতিকে আমি লিখিম The boy is swimming in the river. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজ খিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ